সকলোকে ষ্টাডি উইথ জিয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 25টাকৈ most important current affairs যিটো আপোনালোকক BEd এক্সামত সহায় কৰিব পাৰে। আজিৰ এই প্ৰথম প্ৰশ্ন, অসমীয়া ভাষাক ভাৰত চৰকাৰে কেতিয়া ধ্ৰুপদী ভাষা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰে? ইয়াৰ উত্তৰটো হ'ল 2024 বৰ্ষত। দ্বিতীয় প্ৰশ্ন, শেহতীয়াকৈ অসমৰ কোনখন অৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পবা সংৰক্ষিত বনাঞ্চল। তৃতীয় প্ৰশ্ন, 2026 চনৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হ'ব? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু মনত ৰাখিব। ইয়াৰ উত্তৰটো হ'ল মিলান আৰু কাৰ্টিনা। ক'ত আছে? ইটালীত। 4 নম্বৰ প্ৰশ্ন, 2026 চনৰ ফিফা বিশ্বকাপ মুঠ কেইখন দেশত যুটীয়াভাৱে অনুষ্ঠিত হৈছিল? এইটো উত্তৰ সকলোৱে জনা দৰকাৰ। 3খন দেশত। ক'ত ক'ত হৈছিল কৈ দিছোঁ আপোনালোকক। প্ৰথম হৈছে আমেৰিকা, কানাডা আৰু মেক্সিকোত। 5 নম্বৰ প্ৰশ্ন, অসম বৈভৱ বঁটা 2025 কাক প্ৰদান কৰা হৈছিল? 2025 বৰ্ষত বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জিত বৰঠাকুৰ। 6 নম্বৰ প্ৰশ্ন, লাচিত ওৱান যি প্ৰকল্প কিহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অসম চৰকাৰৰ নতুন উপগ্ৰহ প্ৰকল্প অৰ্থাৎ ছেটেলাইট প্ৰজেক্ট। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। 7 নম্বৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অসমৰ বিশ্ববিদ্যালয়সমূহত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে প্ৰৱৰ্তন কৰা নতুন গাঁথনিটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 5+3+3+4। 8 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ কুমাৰ। 9 নম্বৰ প্ৰশ্ন, অসমৰ কোনটো প্ৰকল্পৰ অধীনত মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যে লাখপতি বাইদেউ আঁচনি। 10 নম্বৰ প্ৰশ্ন, 2025 চনৰ ব্ৰিক্স সন্মিলন 2025 কোনখন দেশত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰাজিলত। 11 নম্বৰ প্ৰশ্ন, 2026 বৰ্ষত অসম বাজেটত ঘোষণা কৰা অনুসাৰে গোৱালপাৰা আৰু ধুবুৰী সংযোগী সুৰংগটো কোনখন নদীৰ তলত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ নদী। 12 নম্বৰ প্ৰশ্ন, 2025 চনৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? কোনে লাভ কৰিছে? গুলজাৰ। আৰু জ্ঞানপীঠ বঁটা প্ৰথমে লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 13 নম্বৰ প্ৰশ্ন, সাহিত্য জগতৰ অন্যতম সন্মানীয় বুকাৰ বঁটা 2025 বিজয়ী গ্ৰন্থখন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰবিটছ। 14 নম্বৰ প্ৰশ্ন, যে অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকী কোন? যোৱাবেলিও ৰণোজ পেগুৱে আছিল, এইবেলিও ৰণোজ পেগুৱে বৰ্তমানৰ শিক্ষামন্ত্ৰী। 15 নম্বৰ প্ৰশ্ন, বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ অধ্যক্ষ কোন? ইয়াৰ অধ্যক্ষ হৈছে প্ৰফেচাৰ M জগদীশ কুমাৰ। 16 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ন্যায়াধীশ সঞ্জীৱ খান্না। 17 নম্বৰ প্ৰশ্ন, মিছন বসুন্ধৰা 3.0 অসম চৰকাৰে কিহৰ বাবে মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভূমি সজাগতা আৰু ৰেকৰ্ড সৰলীকৰণ। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী কোন?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। 19 নম্বৰ প্ৰশ্ন, 2025 চনত দাদা চাহেব ফাল্কে বঁটাৰে কাক সন্মানিত কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিথুন চক্ৰৱৰ্তী। 20 নম্বৰ প্ৰশ্ন, শেহতীয়াকৈ অসম চৰকাৰে কোনটো দিনা ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে? শুদ্ধ উত্তৰ 3 ছেপ্টেম্বৰ। আৰু 3 ছেপ্টেম্বৰ হৈছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। 21 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী অৰ্থাৎ UNEPৰ গোলকীয় জলবায়ু সন্মিলন COP30 2025 বৰ্ষত ক'ত অনুষ্ঠিত হ'ব? মানে হৈছিল। ইয়াৰ উত্তৰটো হ'ব বেলেন। আৰু বেলেন আছে ক'ত? ব্ৰাজিল দেশত। 22 নম্বৰ প্ৰশ্ন, 2026 চনৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে কোন উপস্থিত আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল জাপানৰ প্ৰধানমন্ত্ৰী। 23 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ CEO কোন? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে BVR সুব্ৰমণ্যম। 24 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাক দেশৰ প্ৰথমখন 100% ডিজিটেল জিলা হিচাপে স্বীকৃতি দিয়া হৈছে? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰটো হৈছে কামৰূপ মহানগৰ। 25 নম্বৰ প্ৰশ্ন, আজিৰ শেষৰটো প্ৰশ্ন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ISRO ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে S সোমনাথ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।